মনোনয়ন দিয়াৰ অন্তিম দিন দেখা গৈছে সমগ্ৰ ৰাজ্যতে এতিয়া মনোনয়ন দি আছে প্ৰাৰ্থীসকলে আৰু সমান্তৰালভাৱে দেখা গৈছে হোজাই লামডিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পোৱা শিবু মিশ্ৰ ইতিমধ্যে নমিনেশ্যন অৰ্থাৎ মনোনয়ন দিবলৈ গৈ আছে। এয়া মোৰ সতীৰ্থ দেখাইছে এনেধৰণে দেখাইছে প্ৰায় ৬০ লোকে হাজাৰ লোকে এনেধৰণে দেখা গৈছে তেওঁলোকক এনেকুৱা সংগতি সমৰ্থকসকলে নমিনেশ্যন দাখিল কৰিব গৈ আছে। এয়া হৈছে পৰিৱেশ দেখা গৈছে লামডিং সমষ্টিৰ পৰা সকলো সমৰ্থক এনেধৰণে ওলাই আহিছে যিহেতু তৃতীয়বাৰৰ বাবে শিবু মিশ্ৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। আজি মনোনয়ন কৰাৰ পিছত কিছুমান সমৰ্থক আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব? আপোনালোকে দেখিয়ে পাই আছে কেনেকুৱা উৎসাহ আমাৰ শিবু মিশ্ৰৰ কাৰণে, বিজেপিৰ কাৰণে, অসম চৰকাৰৰ কাৰণে নিশ্চিত জয় আমাৰ নিশ্চিত জয় হ'বই। বহুত ভাল লাগিছে মানে ইয়াৰ শেষ নাই আৰু লামডিং সমষ্টিৰ ৰাইজ এনেকৈ ওলাই আহিছে এইটো মোৰ কাৰণে আশীৰ্বাদ। লামডিং সমষ্টি ভোটাৰ জয় নিশ্চিত আপোনালোকে মিলাই ল'ব। কিমান ভোটত জিকিব বুলি আশা কৰিছে? কমেও ৪৫,০০০ ভোটৰ ব্যৱধান থাকিব। ৪৫,০০০। কিমান প্ৰত্যাহ্বান আহিব নেকি? কিবা প্ৰত্যাহ্বান আহিব নেকি? প্ৰত্যাহ্বান নাই। দেখা গৈছে নিৰ্দলীয় প্ৰাৰ্থী কি ক'ব? অধিকাৰ চবৰ আছে, কোনো প্ৰত্যাহ্বান নহয়। ৰাইজ বুদ্ধিমান হয় তাৰ কাৰণে মই ভাবো নিৰ্দল উঠিছে আবেগত উঠিছে, ৰাইজে গম পায় এইবিলাক। দেখা গৈছে এয়া হৈছে আমাৰ লামডিং সমষ্টিৰ প্ৰাৰ্থী, আমাৰ লামডিং সমষ্টিৰ প্ৰাৰ্থী এনেধৰণে তেওঁ ব্যক্ত হৈছে প্ৰায় ১০,০০০ অধিক ভোটত তেওঁ প্ৰায় ৪৫,০০০ অধিক ভোটত তেওঁ জয়যুক্ত হ'ব বুলি হৈছে আনন্দ উল্লাসেৰে তেওঁ এনেধৰণে মনোনয়ন দাখিল কৰিবলৈ